ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ স্বাগত জনাইছোঁ বিষ ৰাশি জাতক জাতিকাসকলৰ 2026 চনৰ ছেপ্টেম্বৰ মাহটো কিদৰে পাৰ হ'ব এই মাহত আপোনালোকৰ প্ৰেম কেৰিয়াৰ স্বাস্থ্যৰ ক্ষেত্ৰতে শিক্ষাৰ ক্ষেত্ৰতে বৈবাহিক জীৱন আপোনালোকৰ চাকৰি ব্যৱসায় কেনে ধৰণৰ প্ৰতিফলন দেখিব স্বাস্থ্যৰ ক্ষেত্ৰত কেনে ধৰণৰ প্ৰতিফলন দেখিব কোনখিনি ক্ষেত্ৰত মাহৰ কোনখিনি সময়ত অলপ সতৰ্কতা বা সাৱধানতাৰ অৱলম্বন কৰিব সকলোখিনি তথ্য আপোনালোকে আমাৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টো আগবাঢ়িছোঁ 2026 চনৰ ছেপ্টেম্বৰ মাহৰ ৰাশিফল অনুসৰি এই মাহটো বিষ ৰাশি জাতক জাতিকাসকলৰ বাবে প্ৰথম সপ্তাহটো আপোনালোকৰ পজিটিভে দেখা পোৱা গৈছে কোনো লক্ষ্যত লাভ কৰাত আপুনি সফল হ'ব সঠিক প্ল্যান বনাব লাগিব এই মাহৰ প্ৰথম যিটো সপ্তাহ আছে প্ৰথম আৰম্ভণিৰ পৰা আপোনালোকে সঠিক প্ল্যানিং বনাব লাগিব পৰিকল্পনা কৰিব লাগিব বিপদত কোনো অভিজ্ঞ ব্যক্তি সহায়ও পাব বুলি কৈছে ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহটো ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ ক্ষেত্ৰত আগ্ৰহ বাঢ়িব বুলি কৈছে আধ্যাত্মিক কামত সময় দিব কিছু নিজৰ সফলতাৰ বিষয় আপোনালোকে গৌৰৱ কৰি নাথাকিব এই মাহৰ প্ৰথম সপ্তাহটোত কিছুমান ব্যক্তিয়ে হিংসাৰ বাবে ইচ্ছাৰ বাবে আপোনালোকৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে বুলি কৈছে সোনকালে সফলতাৰ বাবে বা সোনকালে সাকসেস হোৱাৰ বাবে সোনকালে সাকসেস বা সফল হোৱাৰ বাবে বিশেষকৈ আপোনালোকে এই মাহৰ প্ৰথম সপ্তাহটোত বেয়া কামত আপোনালোকে একেবাৰে নুখুবাব গতিকে এই কথাটোৰ প্ৰতি কিন্তু মনত ৰাখিব বুলি কৈছে ব্যৱসায় ক্ষেত্ৰত এই মাহৰ প্ৰথম সপ্তাহটো বিশেষকৈ ব্যৱসায়ত অনুকূলতা কিন্তু ইনকাম টেক্স লোনৰ বিশেষকৈ বিষয়ত অলপ ঝামেলা হ'ব পাৰে কিছু সমস্যা থাকিব পাৰে প্ৰথম সপ্তাহটোত কিন্তু টকা পইচাক লৈ পেলাই পৰিশ্ৰম বেছি হ'ব লাভ কম ধৈৰ্য ধৰি ৰাখিব লাগিব বুলি কৈছে স্বামী স্ত্ৰীৰ মাজত মৰম বুজাবুজি থাকিব কিন্তু প্ৰেমত ভুল বুজাবুজিবোৰ দূৰ কৰাৰ বাবে চেষ্টা কৰক বুলি কৈছে এই মাহৰ প্ৰথম সপ্তাহটোত হজম শক্তি দুৰ্বল খোৱা বোৱাৰ প্ৰতি অলপ সজাগ হৈ থাকিব লাগিব বুলি কৈছে নতুন জ্ঞান লাভ পাব কিন্তু এই মাহৰ প্ৰথম সপ্তাহটোত বন্ধুৰ পৰা সহায় পাব সাহস বাঢ়িব আৰম্ভণিতে ৰিস্কি কামতো লাভ হ'ব কিন্তু বহুত বেছি সাৱধান হ'ব লাগিব নতুন গাড়ী কিনাৰ বাবে সময় ভাল টকা পইচাৰ সিদ্ধান্ত ভাবি চিন্তি লওক বুলি কৈছে ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহটোত কাৰোকো বৰ্তমান সময়ত অন্ধভাৱে বিশ্বাস নকৰিব নেতিবাচক মানুহৰ পৰা যিমান পাৰে আপোনালোকে এই মাহৰ প্ৰথম সপ্তাহটোত আঁতৰি থাকক ব্যৱসায়ত জনসংযোগে লাভ দিব কিন্তু মনত ৰাখিব ঠাই সলনি যোগ কিছু লোকৰ পুৰণাৰ উত্থান পতন শেষ হ'ব চাকৰিৰ লোকসকলে গুৰুত্বপূৰ্ণ দায়িত্ব পোৱাৰ সম্ভাৱনা আছে কামৰ চাপ বাঢ়িব বুলি কৈছে পাৰিবাৰিক পৰিৱেশটো শান্ত আৰু সুখী হ'ব স্বামী স্ত্ৰীয়ে ঘৰখনৰ ব্যৱস্থা ঠিক কৰি ৰাখিব স্বাস্থ্য ঠিকে থাকিব কিন্তু বৰ্তমান পৰিৱেশৰ বাবে অলপ গাফিলতি নকৰিব বুলি কৈছে গতিকে অলপ ধ্যান ৰাখিব লাগিব বুলি কৈছে গতিকে 2026 চনৰ এই প্ৰথম যিটো সপ্তাহ এইখিনি ক্ষেত্ৰত কিন্তু নিশ্চয়কৈ গুৰুত্ব দিব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব তৎক্ষণাত বিনিয়োগ নকৰিব কাৰোবাক তৎক্ষণাত বিশ্বাস নকৰিব এতিয়া আহিছোঁ 2026 চনৰ ছেপ্টেম্বৰ মাহৰ দ্বিতীয় সপ্তাহটোত কেনেধৰণৰ গ্ৰহৰ প্ৰভাৱ থাকিব মিশ্ৰিত প্ৰভাৱ বুলি কৈছে ইতিবাচক চিন্তাৰে বা ভাল চিন্তাৰে সমস্যাবোৰ সমাধান কৰিব চেলেঞ্জ স্বীকাৰ কৰি বিশেষকৈ আপোনালোকে সমাধান পাব কিছুমান সমস্যা আহিলে সেই সমস্যাখিনি আপোনালোকে কেনেকৈ সমাধান কৰিব তাৰ বাবে আপোনালোকে জোৰ পৰি লাগিব বুলি কৈছে কষ্ট কৰিব কলা আৰু ধৰ্মীয় কামত আপোনালোকৰ আগ্ৰহ বাঢ়িব পাৰিবাৰিক আৰু সামাজিক আপোনালোকৰ কামতো মন দিয়ক বুলি কৈছে এই দ্বিতীয় সপ্তাহটোত ৰিস্কি ইনভেষ্টমেণ্ট নকৰিব অচিনাকি মানুহৰ পৰা অলপ সাৱধান হ'ব লাগিব সকলো মানুহকে সকলো কথা শ্বেয়াৰ কৰিব নালাগে বুলি কৈছে বিশেষকৈ নিজৰ বিচাৰ বিবেচনাৰে সিদ্ধান্তবোৰ ল'লে উপকৃত হ'ব গতিকে মনত ৰাখিব ব্যৱসায় ক্ষেত্ৰত পৰিশ্ৰম বেছি কিন্তু ভৱিষ্যতে ফল পাব মিডিয়া কম্পিউটাৰৰ কামত নতুন সুযোগ টেক্সৰ কামত সমস্যা অফিচৰ পৰিৱেশটো বা কৰ্মৰ পৰিৱেশটো ভাল থাকিব পৰিয়ালৰ লগত ধৰ্মীয় কাম যুৱক যুৱতীসকলৰ প্ৰেম গভীৰ হ'ব বুলি কৈছে দ্বিতীয় সপ্তাহটোত বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত বেছি টেনচনত মূৰৰ বিষ পেটৰ সমস্যা যোগাসন ধ্যান কৰক প্ৰভাৱশালী বা ৰাজনৈতিক ব্যক্তিৰ লগত সম্পৰ্ক হ'ব যি আপোনালোকক লাভ কৰাব যেতিয়া ভাল মানুহৰ লগত চিনাকি হ'ব দুটা কথা জানিব পাৰিব ভাল এটা কাম আদায় কৰিব পাৰিব কামৰ আগত ভালকৈ বিবেচনা কৰক কিবা এটা কাম কৰিবলৈ ওলাইলে বিশেষকৈ বিচাৰিলে তাৰ আগতীয়াকৈ চিন্তা কৰক বিচাৰ কৰিব লাগিব সৰু সৰু সাৱধানতাই ভাল ফল দিব বুলি কৈছে এই মাহৰ দ্বিতীয় সপ্তাহটোত কিন্তু নিজৰ জেদৰ বাবে ওচৰৰ সম্পৰ্ক বেয়া নকৰিব তৰ্ক পেচাল নকৰিব বেছি ভাবি চিন্তি সুযোগ নেহেৰুৱাব সোনকালে সিদ্ধান্ত ল'বলৈ চেষ্টা কৰক বুলি কৈছে ব্যৱসায়ত
গ্ৰহৰ অৱস্থান আপোনালোকৰ বাবে অনুকূল বুলি কৈছে। কামবোৰ নিজে নিজে হ'ব, কিন্তু প্ৰতিযোগিতা বেছি থাকিব, কম্পিটিশ্যন থাকিব। কোনো সহযোগীৰ নেতিবাচক মনোভাৱে বাধা দিব পাৰে। অফিচত ভাল কামৰ বাবে গুৰুত্বপূৰ্ণ অথৰিটি পাব। স্বামী স্ত্ৰীৰ যি সম্পৰ্ক মধুৰতা থাকিব। এই মাহৰ দ্বিতীয় সপ্তাহৰ শেষৰ ফালে বিবাহ বহিৰ্ভূত সম্পৰ্কৰ পৰা আঁতৰি থাকক। কামত বাধাৰ বাবে মনোবল কমি যাব পাৰে। ইতিবাচক মানুহৰ লগত থাকক আৰু ধ্যান কৰক বুলি কৈছে। নিশ্চয়কৈ অনুকূল ফলাফল দেখিব বুলি কৈছে এই মাহৰ দ্বিতীয় সপ্তাহটোত। এতিয়া আহিছোঁ 2026 চনৰ ছেপ্টেম্বৰ মাহৰ মধ্যভাগটো বা তৃতীয় সপ্তাহটো কিদৰে পাৰ হ'ব। এই সময়খিনিত আপোনালোকে কেনেধৰণৰ ইতিবাচক আৰু নেতিবাচক ফল দেখিব, সাৱধান হ'বলগীয়া কিছুমান দিশো আছে। আহকচোন আগবাঢ়িছোঁ। বিশেষকৈ এই সময়খিনিত কিন্তু আপোনালোকৰ কৈছে যে গ্ৰহৰ যি অৱস্থা 2026 চনৰ ছেপ্টেম্বৰ মাহৰ বিশেষকৈ তৃতীয় সপ্তাহটো আপোনালোকৰ কিদৰে পাৰ হ'ব। বৃষ ৰাশিৰ জাতক জাতিকাসকলে 2026 চনৰ ছেপ্টেম্বৰ মাহৰ তৃতীয় সপ্তাহৰ এই সময়খিনিত গ্ৰহৰ যি অৱস্থান অতি অনুকূল হ'ব। নিজৰ ইতিবাচক চিন্তাৰে কাম উলিয়াব, জ্যেষ্ঠ লোকৰ পৰা সহায় লাভ কৰিব। যুৱক যুৱতীসকলে কেৰিয়াৰত গাফিলতি নকৰিব, কিন্তু মনত ৰাখিব। আৰু এই মাহৰ এই সপ্তাহৰ সময়খিনিত বাজেটৰ প্ৰতি মন দিয়ক। অলপ আৰ্থিক টান হ'ব, অহংকাৰ নকৰিব। বিশেষকৈ ব্যৱসায় ক্ষেত্ৰত প্লেন কৰি কাম কৰক। চাকৰিৰ লোকসকলে গাফিলতি নকৰিব, ইনকুৱাৰী হ'ব পাৰে। ব্যস্ততাৰ বাবে নিজৰ পৰিয়ালক সময় নিদিলেও তেওঁলোকে সহায় পাব বুলি কৈছে। ঘৰখনৰ পৰিৱেশটো সুখী হ'ব। এই মাহৰ এই সময়খিনিত গেছ এচিডিটিৰ সমস্যা থাকিব। গ্ৰহৰ যি গোচৰ অনুকূল। মাহৰ তৃতীয় সপ্তাহৰ এই সময়খিনি গুৰুত্বপূৰ্ণ কামৰ প্লেনিং কৰক, ফল ভাল পাব। হাতত অহাৰ সুযোগ নেৰিব বুলি কৈছে, মনত ৰাখিব। আত্মীয়ক সময় দিব লাগিব, ঘৰখনৰ মানুহখিনিক সময় দিয়ক বুলি কৈছে। ঠাই সলনি প্লেন সোনকালে কিছুমান ক্ষেত্ৰত সিদ্ধান্ত নল'ব। অপ্ৰত্যাশিত খৰচ হ'ব বুলি কৈছে, গতিকে মনত ৰাখিব। খৰচত আপোনালোকৰ কৈছে যে ধৈৰ্য বজাই ৰাখিব লাগিব। অপ্ৰয়োজনীয় খৰচবোৰ কমাব লাগিব নিজে। ব্যৱসায়ৰ ক্ষেত্ৰত কৈছে যে পুৰণা আৰ্থিক সমস্যাৰ বাবে বন্ধ হৈ থকা কাম আকৌ আৰম্ভ হ'ব পাৰে। নতুন প্ৰভাৱশালী কণ্টেক্ট, অফিচৰ কামত অলপ সমস্যা আছে। সহযোগীৰ সহায়ো আপোনালোকে ল'বলগীয়া হ'ব পাৰে। বাহিৰৰ মানুহৰ বাবে 2026 চনৰ বিশেষকৈ এই সময়খিনিত মধ্যভাগৰ সময়খিনিত স্বামী স্ত্ৰীৰ মাজত ভুল বুজাবুজি হ'ব পাৰে বাহিৰৰ কিছুমান মানুহৰ বাবে, গতিকে ধ্যান ৰাখিব। নিজৰ মাজত বুজাবুজি ৰাখিব লাগিব বুলি কৈছে। ট্ৰাইভেকেলৰ সমস্যা, কান্ধৰ বিষ, যোগ আৰু চিকিৎসা কৰক। বেছি কাম আপোনালোকে বা বেছি কামৰ চাপ নল'ব বুলি কৈছে এই মাহৰ মধ্যভাগৰ সময়খিনিত। দিন চৰ্চাত ইতিবাচক পৰিৱৰ্তন নিয়ম বনালে ব্যক্তিত্বত প্ৰভাৱ পৰিব। জ্যেষ্ঠ লোকৰ পৰামৰ্শ সফলতা দিব। অযথা কাজিয়াত কিন্তু আপোনালোকে নোসোমাব। কামৰ ক্ষমতা কমিব। ওচৰৰ মানুহৰ লগত টকা পইচাক লৈ মতানৈক্য হোৱাৰ সম্ভাৱনা আছে। মাহৰ তৃতীয় সপ্তাহৰ এই সময়খিনিত লাভদায়ক অৰ্ডাৰ ডিল ব্যৱসায় ক্ষেত্ৰত থাকিব। বেছি নাভাবি সিদ্ধান্ত লওক। নতুন কামৰ প্লেন কৰক। শ্বেয়াৰ মাৰ্কেটত বেছি সাৱধান হ'ব লাগিব বুলি কৈছে। পাৰিবাৰিক পৰিৱেশটো সুখী হ'ব। বন্ধুৰ লগত বিশেষকৈ দেখা আলোচনা হ'ব। আত্মবিশ্বাসৰ বাবে কিছু ক্ষেত্ৰত শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হ'ব। খোৱা বোৱাৰ ঠিক কৰি ৰাখিব লাগিব বুলি কৈছে এই মাহৰ তৃতীয় সপ্তাহটোত। নিশ্চয়কৈ আপোনালোকে ভাল প্ৰতিফলন দেখিব। এতিয়া আহিছোঁ 2026 চনৰ বিশেষকৈ ছেপ্টেম্বৰ মাহৰ শেষৰ ফালেলৈ। শেষৰ যিটো সপ্তাহ আপোনালোকৰ বাবে কেনেধৰণৰ প্ৰতিফলন আছে। কিছু পজিটিভো আছে, কিছুমান ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বনো কৰিব লাগিব। পুৰণা সম্পৰ্কৰ যি ধৰণৰ ভুল বুজাবুজি হৈছিল সেইখিনি দূৰ হ'ব কিন্তু এই মাহৰ শেষৰ ফালেলৈ। সমাজ সেৱাৰ সুযোগ আহিব, প্ৰশংসা পাব। ধ্যান ৰাখিব, এলাহৰ বাবে কামবোৰ অসম্পূৰ্ণ হৈ থাকিব পাৰে। বন্ধুৰ লগত সৰু কথাৰ বাবে কাজিয়া নকৰিব। জ্যেষ্ঠ লোকক সন্মান দিয়ক বুলি কৈছে। ব্যৱসায়ত বিশেষকৈ কৰ্মচাৰীৰ পৰা সহায় পাব, উৎপাদন বাঢ়িব বুলি কৈছে। মাৰ্কেটিং মিডিয়াৰ কামত মন দিয়ক। নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে এই মাহৰ শেষৰ ফালেলৈ শুভ। পৰিয়ালৰ লগত সময় কটালে শক্তি আৰু ঘৰখনৰ মৰম পৰিৱেশ ভাল হ'ব। BP চুগাৰ ৰোগীয়ে বিশেষ মন দিয়ক। বেছি পৰিশ্ৰমত সমস্যা বাঢ়িব পাৰে। এই মাহৰ শেষৰ ফালেলৈ প্ৰিয়জনৰ লগত সময় কটাব। প্ৰিয় বন্ধুৰ লগত সময় কটাব। আলোচনাৰে সমস্যাবোৰ সমাধান হ'ব বুলি কৈছে। আত্মবিশ্বাসৰ আগত শত্ৰু পৰাজিত। মাটি সম্পত্তিত ইনভেষ্টমেণ্টৰ বাবে ভাল সময় বুলি কৈছে। ছেপ্টেম্বৰ মাহৰ শেষৰ সপ্তাহৰ সময়খিনিত কাম বেছি থাকিব। কামৰ চাপত শৰীৰ মগজু ভাগৰ থাকিব, খং থাকিব। কাম আপোনালোকে ভাগ কৰি লওক বুলি কৈছে। অলপ সময় আধ্যাত্মিক কামতো আপোনালোকে সময় দিব। ব্যৱসায় ক্ষেত্ৰত এই মাহৰ শেষৰ ফালেলৈ হিচাপত পাৰদৰ্শিতা ৰাখক বুলি কৈছে। লোন টেক্সৰ কাগজ পত্ৰ ঠিক কৰি ৰাখক। নতুন কণ্টেক্ট লাভদায়ক হ'ব। চাকৰিৰ লোকসকলে ভাল কাম কৰি গুৰুত্বপূৰ্ণ দায়িত্ব পোৱাৰ সম্ভাৱনা আছে।
ঘৰ আৰু ব্যৱসায়ত ভাল আপোনালোকৰ ভাৰসাম্য থাকিব। যুৱক যুৱতীসকলে বিপৰীত লিংগৰ লগত বন্ধুত্ব কৰোঁতে সন্মান ৰাখিব, নিজৰ শিষ্টাচাৰ ৰাখিব বুলি কৈছে। স্বাস্থ্য ঠিকে থাকিব, কিন্তু চৰ্দি কাহৰ সমস্যা থাকিব। বিশেষকৈ প্লেনিং কৰক বুলি কৈছে। প্লেন ৰূপায়ণৰ বাবে মাহটো অতি অনুকূল সময়। এই মাহৰ শেষৰ ফাললৈও সময় সদব্যৱহাৰ কৰক। মাটি কিনা বেচা কাম হ'ব, ঠাই সলনিৰ যোগ, বুদ্ধিৰে কাম কৰক বুলি কৈছে। কাৰো বেয়া কথাত খং নকৰিব, শান্তিৰে সমাধান কৰক। পৰিয়ালৰ পৰামৰ্শ লওক বুলি কৈছে। সময়ৰ বাবে অপেক্ষা কৰক। ব্যৱসায়িক অৱস্থা সাধাৰণ থাকিব। পুৰণা বাকী ধন উলিয়াবলৈ সময় ভাল। ভৱিষ্যতৰ পৰিৱৰ্তে বৰ্তমান কামত মন দিয়ক বুলি কৈছে। চৰকাৰী চাকৰিসকলে এই মাহৰ শেষৰ ফাললৈ অফিচত অলপ নেতিবাচকতাৰ সন্মুখীন হ'ব পাৰে। সৰু সৰু কথাত বিশেষকৈ উপেক্ষা কৰক। সম্পৰ্কত মধুৰতা বজাই ৰাখিবৰ বাবে চেষ্টা কৰক। এই মাহৰ শেষৰ ফাললৈ কামৰ চাপত ভৰি বিষ, ভাগৰ, টেনচন হ'ব পাৰে। মনত ৰাখিব 2026 চনৰ এই ছেপ্টেম্বৰ মাহটো সময় ইতিবাচক পৰিৱৰ্তন আহিছে। কঠোৰ পৰিশ্ৰমে আপোনালোকক সফলতা দিব। পাৰিবাৰিক দায়িত্ব ভালদৰে পালন কৰক। ধৰ্মীয় কামত জড়িত হওক। যুৱক যুৱতীসকলে চাকৰিত সফলতাৰ যোগ। গুৰুত্বপূৰ্ণ বস্তু বিশেষকৈ নিজে চম্ভালক বুলি কৈছে। হেৰুৱাৰ বা ডাঙৰ লোকচান হ'ব পাৰে। বিশেষকৈ ঋণ নল'ব বেছি। গাড়ী প্লাছ আপোনালোকৰ সামগ্ৰী বেয়া হৈ খৰচ হ'ব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত অৱস্থা ভালে থাকিব। অলপ সমস্যা আহিলেও বিশেষকৈ নিজকে ভাগৰুৱা বুলি নাভাবিব, দুৰ্বল বুলি নাভাবিব। ৱৰ্কিং মহিলাসকলৰ বাবে এই মাহটো অতি অনুকূল। অফিচত প্ৰজেক্টৰ বিশেষ অৱদান। স্বামী স্ত্ৰীৰ মাজত মৰম সম্প্ৰীতি বজাই ৰাখক। ঘৰখনত বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। স্বাস্থ্য ঠিকে থাকিব, কিন্তু গাফিলতি নকৰিব। পৰিয়ালৰ স্বাস্থ্যৰ প্ৰতি কিন্তু সজাগ হওক বুলি কৈছে। গ্ৰহৰ অৱস্থান ভালে বনাইছে। নিজৰ দক্ষতাৰে আশাতকৈ বেছি লাভ পাব। প্ৰভাৱশালী মানুহৰ লগত থাকিলে ব্যক্তিত্ব ভাল হ'ব। আত্মচিন্তাত কিছু সময় কটাক বুলি কৈছে। আনৰ কথাতকৈ নিজৰ ওপৰত বিশ্বাস হওক। ব্যক্তিগত কাৰণত কাম বাদ পৰিব পাৰে। পৰিয়ালৰ পৰামৰ্শ লওক। নেতিবাচক কথাত গুৰুত্ব বেছি নিদিব বুলি কৈছে। মনত ৰাখিব। গতিকে এই সকলোখিনি দিশৰ ওপৰত যদি বিষ ৰাখি জাতক জাতিসকলে গুৰুত্ব দিয়ে, নিশ্চয়কৈ অনুকূল ফলাফল দেখিব। আপোনালোকৰ 2026 চনৰ ছেপ্টেম্বৰ মাহটো ভালদৰে পাৰ হওক। মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, জয় শ্ৰীকৃষ্ণ লিখি দিব।